হেল্ল' এভৰিৱান, মই এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি লৈ আহিছোঁ পটলৰ এখন তৰকাৰী আৰু আহক এতিয়া ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। তাৰ কাৰণে প্ৰথমতে পটলখিনি ল'লোঁ, সেইখিনি ভালকৈ ধুই ল'লোঁ আৰু পটলখিনি এনেকৈ কাটিছোঁ। আপোনালোকক মই দেখুৱাই দিছোঁ, গোটেই তলৰখিনি কাটা নাই, এনেকৈ ওপৰত 4 ভাগ কৰি দিছোঁ যাতে মছলাখিনি ভালকৈ তাৰ ভিতৰত সোমাই যায়। এই পটলখিনি তাৰ পাছত মই নিমখ আৰু হালধি অকণমান দি এইখিনি ফ্ৰাই কৰিবৰ কাৰণে ৰেডি কৰি লৈছোঁ। এয়া নিমখ দিছোঁ আৰু হালধি দিলোঁ, দি এইখিনি ভালকৈ সানি পেলাই কেৰাহী এখনত তেল গৰম কৰি তাৰ পাছত পটলখিনি ফ্ৰাই কৰিব দিছোঁ। আৰু ইফালে মই কাজু অকণমান আৰু মগজ মানে ছানফ্লাৱাৰ চিড অকণমান ভিজাই থৈ দিছোঁ আৰু মিক্সিৰ জাৰ এটাত বিলাহী, আদা, নহৰু, জলকীয়া একেলগে এটা পেষ্ট বনাই লৈছোঁ। এইখিনি পেষ্ট বনোৱা হোৱাৰ পাছত সেই মগজখিনি আৰু কাজুখিনি একেলগে দি অকণমান পানী দি পেলাই সেইখিনিৰো এটা পেষ্ট বনাই লৈছোঁ। মোৰ পটলখিনি ফ্ৰাই কৰা হৈ গ'ল, সেইখিনি মই উঠাই এখন প্লেটত থৈ দিলোঁ আৰু সেই একেটা কেৰাহীতে সেইখিনি তেল যিখিনি আছিলে তাতে মই ইলাইচি দিলোঁ, তেজপাত দিলোঁ, সৰিয়হ অকণমান দিলোঁ, তাৰপাছত কেঁচা ডালচেনি দিলোঁ, শুকান জলকীয়া দিলোঁ আৰু জিৰা দিলোঁ। এই গোটেইখিনি বস্তু তাত দি পেলাই গোটা মছলাখিনি তাৰমানে দি সেইখিনি মই অকণমান সময়ৰ কাৰণে ফ্ৰাই কৰি ল'লোঁ। খিনি যেতিয়া অকণমান সময় ফ্ৰাই হৈ গ'ল তেতিয়া তাত মই পিঁয়াজ দিলোঁ। পিঁয়াজখিনি মই অলপ সময় তাৰ লগত ভালকৈ মিক্স কৰি সেইখিনি ব্ৰাউন কালাৰ হোৱালৈ অলপমান ফ্ৰাই কৰি ল'লোঁ। পিঁয়াজখিনি যেতিয়া অকণমান সময় ভালকৈ ভাজা হৈ গ'ল তেতিয়া তাত মই হালধি গুড়ি, ধনিয়াৰ গুড়ি আৰু জলকীয়াৰ গুড়ি, কাশ্মীৰী লাল মিৰ্চিটো সেইটো দিছোঁ। এই গোটেইখিনি দি সেইখিনি অকণমান সময় ভালকৈ তাৰ লগত ভুনি ল'লোঁ। মছলাখিনি ভুনি লৈ যেতিয়া মছলাখিনি ভাজা হৈ গ'ল তেতিয়া তাত মই পানী অকণমান দিলোঁ। পানীখিনি দি সেইখিনিও আৰু অকণমান সময় হ'ব দিলোঁ। মছলাখিনি তাৰ পাছত যেতিয়া ভুনা হৈ গ'ল তেতিয়া তাত মই দিলোঁ বিলাহী, যিখিনি পেষ্ট বনাই থৈছিলোঁ সেই বিলাহী পেষ্টখিনি তাত দি দিলোঁ। দি সেইখিনি তাৰ লগত ভালকৈ মিক্স কৰি অলপ সময় সেইখিনি ফ্ৰাই কৰি ল'লোঁ। তাৰ পাছত তাত মই নিমখ দিলোঁ। নিমখ আপোনালোকে নিজৰ টেষ্ট অনুযায়ী দিব, যিখিনি নিমখ দৰকাৰ হয়। আগতে যিহেতু মই নিমখ দিয়া নাই, নিমখখিনি দিলোঁ। নিমখ দিয়াৰ পাছত সেইখিনি অকণমান সময়ৰ কাৰণে ঢাকনি লগাই দিলোঁ আৰু বিলাহীখিনি ভালকৈ কুক হ'ব দিলোঁ। বিলাহীখিনি যেতিয়া কুক হৈ গ'ল তেতিয়া তাত মই যিখিনি কাজুৰ পেষ্ট বনাই থৈছিলোঁ সেই কাজুৰ পেষ্টখিনি তাত দি দিলোঁ আৰু কাজুৰ পেষ্টখিনি দি লগত মই অকণমান কোকোনাট মিল্ক দিলোঁ। কোকোনাট মিল্কৰ পেকেট কিনিবই পায় বজাৰত, সেই কোকোনাট মিল্ক অকণমান দিলোঁ। কোকোনাট মিল্ক দি গোটেইখিনি ভালকৈ তাৰ লগত মিক্স কৰি ল'লোঁ আৰু অকণমান সময় এনেকৈ লাৰি অলপ সময় ভুনি থাকিলোঁ। আৰু এইকাৰণে লাৰি থাকিব লাগে কণ্টিনিউৱাছলি, নহ'লে তলত লাগি যাব পাৰে, সেইকাৰণে সেইখিনি অকণমান সময় এনেকৈ লাৰি থাকিলোঁ। আৰু তাৰ পাছত তাত মই গৰম মছলা পাউডাৰ অকণমান এড কৰি দিলোঁ। তাৰপাছত যিটো বাতিত মই কাজু পিচি লৈছিলোঁ সেই তাতে মই পানী অকণমান দি এইখিনি ভালকৈ গৰম মছলা পাউডাৰ আৰু পানীখিনি ভালকৈ ইয়াৰ লগত মিক্স কৰি দিলোঁ আৰু গোটেইখিনি বস্তু কিনাৰত লাগি থকাখিনিও মাজত আনি দিলোঁ। দি পটল যিখিনি ফ্ৰাই কৰি থৈছিলোঁ সেই পটলখিনি তাত দি দিলোঁ। এই গোটেই গ্ৰেভিখিনি পটলখিনি দি দিলোঁ। দি অকণমান সময় সেইখিনি তাৰ লগত মানে মিক্স কৰি এইখিনি ঢাকনিখন লগাই দিলোঁ আৰু পটলখিনি অলপ সময়ৰ কাৰণে মই উতল আহিব দিলোঁ। অলপ পাছত যেতিয়া মই ঢাকনিখন গুচালোঁ তেতিয়া দেখিলোঁ পটলখিনি উতল আহিছে আৰু মোৰ পটলৰ গ্ৰেভিখন মানে তৰকাৰীখন প্ৰায় ৰেডি হৈ গৈছে। চ' এইটোৱে আছিলে আজিৰ ভিডিঅ'টো। এনেকৈ বনাই চাব আপোনালোকে আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।